ব্ৰেকিং নিউজ। লাডাখত কৰ্মৰত অৱস্থাতেই বীৰ জোৱান ৰমেন বৰুৱাৰ মৃত্যু। টিয়কত শোকৰ ছাঁ। আপুনি চাই আছে আমাৰ আশা নিউজ। যোৱা শনিবাৰে সুদূৰ লাডাখত কৰ্মৰত অৱস্থাতেই BSFৰ জোৱান ৰমেন বৰুৱাৰ আকস্মিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ জন্মস্থান টিয়কৰ ১ নং চিন্তামণিগড় গাঁৱত গভীৰ শোকৰ ছাঁ নামি আহিছে। আজি পুৱাই শ্বহীদ বীৰগৰাকীৰ নশ্বৰ দেহ গাঁওখনত উপস্থিত হোৱাৰ লগে লগে পৰিয়ালৰ সদস্য, ইষ্ট কুটুম্বৰ লগতে অসংখ্য গুণমুগ্ধই ঘৰৰ চোতালত ভিৰ কৰে। শোকত মূৰ ঢাকিলেও গাঁওবাসীয়ে বীৰ সন্তানৰ ত্যাগৰ বাবে গৌৰৱ অনুভৱ কৰিছে আৰু তেওঁ অমৰ হওক বুলি কামনা জনাইছে। ২০১২ চনত সামৰিক বাহিনীত যোগদান কৰা ৰমেন বৰুৱাই পিতৃ-মাতৃ, পৰিয়ালৰ লগতে দুটিকৈ পুত্ৰ সন্তানক এৰি থৈ গ'ল। তেওঁৰ এই অকাল বিয়োগে অঞ্চলজুৰি এক অপূৰণীয় ক্ষতি সৃষ্টি কৰিছে। ইফালে সামৰিক বাহিনীৰ সম্পূৰ্ণ ৰীতি নীতি অনুসৰি সন্মান জনোৱাৰ লগতে উপস্থিত সকলোৱে পুষ্পাঞ্জলিৰে বীৰগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে প্ৰয়াত ৰমেন বৰুৱাৰ স্মৃতিত তথা অঞ্চলখনৰ বীৰ শ্বহীদ জোৱানসকলৰ সন্মানাৰ্থে এক স্থায়ী স্মৃতিৰূপে যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক আহ্বান জনাইছে গাঁওবাসীয়ে। দিগন্ত বৰাৰ ৰিপৰ্ট, জাঞ্জি শিমুলুগুৰিৰ গৌৰীসাগৰ। আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আমি দুখো পাইছোঁ, মানুহ হিচাপে আমি দুখ পাইছোঁ। আৰু দেশমাতৃৰ এজন সুযোগ্য সন্তান, শ্বহীদ হিচাপে মোৰ নিজৰ ভাই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। সি দেশৰ কাৰণে শ্বহীদ হৈ দেশখনৰ লগতে আমাৰ গোটেই অঞ্চলটোৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি গৌৰৱান্বিত। আচলতে ইমান কম বয়সতে সি শ্বহীদ হৈছে, মাত্ৰ ৩৫ বছৰ বয়সত দেশৰ কাৰণে শ্বহীদ হৈছে। ভাৰতবৰ্ষৰ দেশ মাতৃ ৰক্ষাৰ কাৰণে লাডাখত তেওঁ কৰ্মৰত আছিলে। BSFত ২০১২ চনত জইন কৰিছিলে আৰু তাৰ পৰা বৰ্তমানলৈকে সি যি দেশ মাতৃৰ সেৱা কৰিলে, সেই সেৱাৰ প্ৰতিদান হিচাপে হয়তো ভগৱানে তেওঁক চিলেক্ট কৰিলে, ভগৱানৰ ওচৰলৈ তেওঁক লৈ গ'ল। তাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ মানুহ হিচাপে। অন্য হাতেদি আমি গৌৰৱ বোধ কৰিছোঁ যে ইমান সুযোগ্য সন্তান আমাৰ এই অঞ্চলত জন্ম হৈছে। আমি আমাৰ তেজত যি সেই গৌৰৱ অনুভৱ কৰিছোঁ, এজন বীৰ জোৱানৰ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ জিলা প্ৰশাসনক, আমাৰ এই অঞ্চলটোৰ প্ৰায় প্ৰত্যেক ঘৰ মানুহতে একো নহয় একোজন ফৌজিত চাকৰি কৰা বা দেশ মাতৃৰ সেৱা কৰা জোৱান আছে। আৰু এই খুব কম দিনৰ ভিতৰতে, আজি প্ৰায় 6 মাহমানৰ ভিতৰতে আমাৰ এই ওচৰতে 3জন ল'ৰা, আমি খুব তেজাল ডেকা ল'ৰা আমি হেৰুৱাইছোঁ। এই শ্বহীদ হৈছে তেওঁলোক দেশৰ কাৰণে। আৰু আমি জিলা প্ৰশাসনক এই আপাহতে আপোনালোকৰ জৰিয়তে এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যদি আমি এই অঞ্চলটোত তেওঁলোকৰ স্মৃতিত প্ৰশাসনৰ ফালৰ পৰা কিবা এটা ব্যৱস্থা তেওঁলোকে কৰিব পাৰে স্মৃতি জীয়াই ৰাখিবৰ বাবে, তেতিয়া উঠি অহা আমাৰ যি অঞ্চলৰ যুৱক চাম তেওঁলোকো দেশ সেৱাৰ প্ৰতি আকৃষ্ট হ'ব। আৰু সেই যিকেইজন বীৰ জোৱান শ্বহীদ হৈ গৈছে তেওঁলোকৰ প্ৰতিও আমাৰ কৃতজ্ঞতা আৰু সন্মান অটুট থাকিব বুলি আমি আশা কৰিছোঁ।